দীপালি কি কৰি আছ ইয়াত? নাই এই চকীবিলাক অকণ ঠিক কৰি আছিলো। তই ভিতৰত কাম কৰিব লাগে নে সেই চকী টেবুল ঠিক কৰিব লাগে? মই চকী টেবুল অথনিয়ে ঠিক কৰি থৈছো, তই ইমান চাব নালাগে নহয়। হেৰি নহয় মানুহখিনি যে এতিয়ালৈকে নাপালেহি। বৰ দেৰি কৰিছে ন? এয়া ইমান দেৰিটো কৰিব নালাগে, সময়তো বহুতখিনি হ'ল। বহুত সময় হ'ল। তই এটা কাম কৰ, তই ভিতৰলৈ যা, মই অকণ চাওঁ বাৰু। এইজনী আইমণি নহয়নে? এজনী বা আহিছে। এইজনী আকৌ কেলৈ আহিছে? হয়, তই ইয়ালৈ কেলৈ আহিছ? কি কৰিবলৈ আহিছ? কাৰ মূৰ খাবলৈ আহিছ? ঐ কাম পোৱা নাই আৰু? দেউতা আপুনি মোক কেনেকে ক'ব পাৰিলে? আৰু কেনেকে কম, আৰু কেনেকে কম? হেৰ' এমাহ নহ'লেই মানুহটোৰ মূৰটো খালি। এক্সিডেণ্টত সেই মানুহটোৰ মূৰটো খালি। তই মানুহটো মৰিল, এতিয়া আকৌ তই সেই ছোৱালীজনীৰ বিয়া ঠিক হ'বলৈ লৈছে, ইয়াতো তই বাধা দিবলৈ আহিছ। তই ওলাই যা ইয়াৰ পৰা। তোৰ মই মুখ চাবলৈ মন নাযায়, তই মোক দেউতা বুলি নামাতিবি। ওলাই যা ইয়াৰ পৰা। দেউতা আপুনি মোক কেনেকে কৈছে? এই সকলোবিলাক দুখ জানো মোৰ? তেতিয়াহ'লে কাৰ? সেই পৃথিৱীত আৰু মানুহ নাই? এমাহ নহওঁতেই মানুহটো মৰিল। তেতিয়াহ'লে তই কুলক্ষণী নহয় কি? আৰু তোক মই কি বুলি ক'ম? ওলাই যায় ইয়াৰ পৰা। তই তোৰ মই মুখ চাবলৈ মন নাযায়। দেউতা আপুনি মোক কেনেকে কৈছে আৰু বেলেগে কি বুলি ক'ব বাৰু কওকচোন? বেলেগেও তেনেকেই ক'ব। তোক দেখিলে চাগে সিহঁতৰো মন বেয়া লাগে। বুজিছ? যি কৰা কৰি থাক। বা শুনচোন। বা তই ইয়াত কিয় কান্দি আছ কচোন? চাচোন দেউতাই মোক এনেকে কৈছে, এনেকে ক'ব পাৰিছে। ভিনদেউৰ এক্সিডেণ্টত ঢুকাইছে, এই সকলোবিলাক দুখ মোৰ জানো কচোন? কিবা এটা বিজুতি হৈ গ'ল ঘটনাটো, সেইটো কাৰণে দেউতাই মোক কেনেকে ক'ব লাগে? হয় দে, দেউতাইতো বৰ বেয়াকে ক'লে। তই দেউতাৰ কথালৈ মন বেয়া নকৰিবি। দেউতাই যেতিয়া এনেকে কৈছে, বেলেগ মানুহে আৰু কি ক'ব? মই যদি নিজৰ ঘৰখনলৈ নাহোঁ তেতিয়াহ'লে ক'লৈ যাম বাৰু কচোন? নিজৰ ঘৰখনলৈতো আহিবই লাগিব। আকৌ দেউতাই কৈছে ইয়ালৈ আহিবলৈ হাক দিছে। নহয়, তই আহিবি, তই এখন নিজৰ ঘৰ, কিয় নাহিবি? আৰু তই ক'লৈ যাবি কচোন? ভিনদেউতো মৰিলেই, আৰু তই ঘৰলৈ নাহি তই ক'লৈ যাবি? দেউতাই বা যিয়ে নকওঁ, তই সেইবিলাক কথা মনত লৈ নাথাকিবি। দেউতাই ইমান বেয়াকে কৈছে চাচোন, মই এইখন ঘৰ বাদ দিতো আৰু বেলেগ ক'লৈকো যাব নোৱাৰো। মোৰ আছে কোন বাৰু কচোন? তোৰ বাহিৰেতো মোৰ আৰু কোনোৱে নাইকিয়া। মই এতিয়া ক'ত কি কৰিম, কেনেকে কি কৰিম, সেইবিলাক কথা দেউতাই ভবা নাইকিয়া। খালি তেখেত এক্সিডেণ্ট হৈ মৰা ঘটনাটো মোৰ গাতে দুখ দি আছে। হয়, মোৰ কপালখন সঁচাই সুধা। এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে চবৰ পৰাই মই কথা শুনিবলগীয়া হৈছে। সকলো মানুহে মোক কুলক্ষণী বুলি কয়। কচোন ভণ্টি, মই বাৰু কুলক্ষণী হয়নে? নহয় বা, তই কুলক্ষণী নহয়। তোৰ কপালত কিবা এটা আছিলে, সেইটো কাৰণে হ'ল আৰু। এই কুলক্ষণী নহয় তই। কোনে কৈছে তোক কুলক্ষণী বুলি? দেউতাই ক'লে বুলি তই মন বেয়া নকৰিবি দেচোন। দেউতাই কওঁতে মোৰ বহুত দুখ লাগিছে। দেউতাই এনেকে ক'ব নালাগিছিলে। হয় দে, কিনো কবি আৰু। দেউতাই যে এই ভিনদেউ যে মৰিলে যে, সেইটো টেনশ্যনকে লৈ মানে তোক এনেকে মানে গালি শপনি পাৰিছে আৰু। এই হ'ব দে, এইবিলাক বাদ দে, ভিতৰলৈ যাব। নাযাওঁ, মই ভিতৰলৈ নাযাওঁ। কি কৈছে এইবিলাক? তই থাকিব লাগিব। নাযাওঁ মই, দেউতাই মোক ইয়াৰ পৰা খেদি দিছে, এইকাৰণে মই নাযাওঁ দে। মই দেউতাক বুজাম নহয়, তই আছোন, ভিতৰলৈ ব'ল। বহ। কৃষ্ণ নমস্কাৰ। পালেহি? হয় পালেহি। আচ্ছা পালাহি বাবা। দূৰণিবতীয়া কথা নহয়, গাড়ী ঘোঁৰা কথা। এই অকমান ৰ'বলগীয়া হয় আকৌ ক'ৰবাত গাড়ী ৰখাওঁতে অ'ত ৰখায় ত'ত ৰখায়, সেইকাৰণে অকণ দেৰি হ'ল। তাকে মই বোলো ৰাস্তাত কিবা নাই তেনেকুৱা একো অসুবিধা হোৱা নাই। এই গাড়ী অ'ত ৰখায় ত'ত ৰখাই যে। হয় আৰু কথা এটা নহয়, আমি মানে বেছি দেৰি নকৰো। আচ্ছা, এই
ছোৱালীজনীক মাতক মাতিম মাতিম মাতক আমি অকণমান চাওঁ চাব দীপালী দীপালী মোৱাই আহাচোন এখেতসকল পালেহি দে তামোল দে তামোল নেখাওঁ পাণ দাঁত নাই নহয় দাঁত গ'ল বুজিছা একে একে পাণ এখন খাইছো বাৰু ঠিক আছে এয়াই মোৰ ছোৱালী নমস্কাৰ আচ্ছা হেৰি নহয় তোমাৰ নামটো কি আছিল ন দীপালী দীপালী কি লিখা দীপালী বৰা পঢ়া শুনা কিমান কৰিলা এই BA কমপ্লিট কৰিলোঁ কিমান চনত মেট্ৰিক পাছ কৰিছিলা এই 2007 কৰিলোঁ হয় নেকি এই নগা কলেজত পঢ়িছিলা নেকি হয় ঠিকে আছে তেতিয়াহ'লে এতিয়া আৰু কাম কাজখিনি আমি আগবাঢ়িব লাগে হয় কি কয় হয় হয় ৰাতুল তামোল খাওঁ যদি খা বাবু খোৱা তামোল আচ্ছা হেৰি নহয় আপোনাৰ ছোৱালী কেইজনী কথাটো সেইটো মোৰ ছোৱালী দুজনী ডাঙৰজনী আপোনাৰ বিয়া দিছিলোঁ আজি 2 মাহৰ আগতে হয় নেকি ক'ত বিয়া দিছিলে কহালী গাঁও আমাৰ এই কহালী গাঁও যে পাই গাঁও হয় হয় কহালী গাঁৱত বিয়া দিলোঁ এতিয়া এমাহৰ পিছতহে মানুহটো ঢুকাই থাকিল নহয় বাইক এক্সিডেণ্ট হয় নেকি হয় সেই কথাটোতে মোৰ দুখ লাগে দুখ লগা কথাই আচ্ছা তাই ক'ত আছে এতিয়া ক'ত থাকিব তাইও আহিছে ভিতৰতে হয় আচ্ছা আচ্ছা এটা কাম কৰকচোন বেয়া নাপায় যদি তাইকো মাতকচোন তাইও লগতো চা চিনাকি হওঁ কথা বতৰা পাতোঁ হয় নেকি মাতকচোন মাতক বাৰু দুখ নকৰিব এইবিলাক আৰু ঈশ্বৰৰ ইচ্ছা হয় বেয়া লাগিছে হয় দিয়ক মাতকচোন বাৰু ডাঙৰমা আমনি চাহ অকণ ওলাই তেওঁলোকে কিবা কথা পাতে বুলি তুমিয়ে নহয় তুমি দেউতাই কৈছে গাঁওখনৰ নাম কি কহালী গাঁৱত পৰিছিলে আচ্ছা 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 তেওঁ কি হৈছিল ন তেওঁ অসুখ বুলি একো নাইকিয়া সেই এক্সিডেণ্টত ঢুকাইছিলে হয় নেকি বাইক এক্সিডেণ্টত কি কৰিবা দুখ নকৰিবা সকলো ঈশ্বৰৰ ইচ্ছা এইবিলাকতো মানুহৰ হাতত নাই অহা যোৱা চব তেওঁ ওচৰত গতিকে এইবিলাক আমি ভাবি চিন্তি একো লাভ নাই আচ্ছা বাৰু ঠিকেই আছে এতিয়া পৰৱৰ্তী কামখিনি আমি আগবাঢ়িব লাগে নে কি কৰা দেউতা তই অলপ উঠিবি নেকি কথা অলপ আছিলে ইয়াতে ক আকৌ কিয় উঠি যাব লাগে অলপ আঁতৰত গৈ কথাটো পাতিলে ভাল হ'ব নেকি তোৰ যে ইয়াত ক'লোনে কি হয় নহয় হা কথাটো কিবা ভিতৰুৱা কথাও হ'ব পাৰে যাওক মন উঠি হয় নেকি শুনি আহক হয় আৰু কিনো কয় হয় আছে না যাওক কচোন দেউতা কচোন মই কথা এষাৰ ভাবিছোঁ কি ভাবিছ মোৰ যে পত্নী ঢুকাল এই কথা এই ঘৰৰ মানুহকেইজনে জানে নে নাজানে নাই মই কোৱা নাই এইবিলাক কথা সেয়া কথা কোৱা প্ৰয়োজনো নাই দেচোন কিয় ক'ব লাগে এইবিলাক কথা নাই তই ক'ব লাগিছিলে পিছত যদি গম পাই কথা বেয়া হ'ব নহয় নহয় একো বেয়া নহয় কিয় ক'ব লাগে বাৰু কচোন আৰু তই কি ভাবিছ মোক তই খুলি কচোন কথাটো যিজনী ছোৱালী চাব আহিছোঁ আমি এই ছোৱালীজনী ভাল ল'ৰা পাব কিন্তু ঘৰত থকা ডাঙৰজনী যে আছে যাৰ হাজবেণ্ড ঢুকাল এইজনী যিটো এটা বিপদত পৰি আছে তাৰমানে তই কথাটো কি ক'ব বিচাৰিছ মোক তই খোলা খুলিকে মই এইজনীকে উদ্ধাৰ কৰিব বিচাৰোঁ ৰাতুল তই সঁচাকৈ কৈছনে দেউতা মই সঁচাকৈ কৈছোঁ মই এইজনীকে উদ্ধাৰ কৰোঁ তই পুনৰ এবাৰ ভাবি চিন্তি চা মই বহুত ভাবি চিন্তিহে কৈছোঁ দেউতা তই মোক কথা দিছ মই কথা দিছোঁ সঁচা ৰাতুল তই মোৰ পুত্ৰ নহয় তই মোৰ এটুকুৰা বুকুত হীৰাৰ আমঠ হৈ সঁচাকৈ তোক মই কি বুলি প্ৰশংসা কৰিম আজি যদি তোৰ দৰে এই ল'ৰাবিলাক হ'লহেঁতেন নহয় গতিকে এনেকুৱা ছোৱালী বহুত উদ্ধাৰ হ'লহেঁতেন সঁচাকৈ মই তোক ধন্যবাদ দিছোঁ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত যে তোক সুখ সমৃদ্ধিয়ে ভৰি পৰক মই এই কামনা কৰিছোঁ তই আচলতে ধন্য তই প্ৰশংসাৰ পাত্ৰ ব'ল আহ বহা বাপু বহা আপোনালোকৰ চাগে আমনিয়ে লাগিছে নাই আমনি নাই লগা বাপেক পিতেকে আঁতৰি গৈ কি ফুচ পাছ কৰিলে নহয় জানো এইবোৰ কিবা থাকিবও পাৰে একো আপত্তি নাই তাকে হেৰি নহয় মই কথা এটা ক'ম বুলি ভাবিছোঁ
কওক নিঃসন্দেহে কওক আপুনি বেয়া নাপায়তো নাপাওঁ একেবাৰে সঁচাই কৈছেনে সঁচাকৈ কৈছোঁ নাপাওঁ কওক তেতিয়াহ'লে আৰম্ভ কৰোঁ কওক আচ্ছা শুনকচোন আপোনাৰ এই সৰুজনী ছোৱালী হয় হয় তাই মাত্ৰ BA পাছ কৰিছে নহয় জানো হয় তাই ইচ্ছা কৰিলে MA পাছ কৰিব চাকৰি এটাও কৰিব পাৰে যদি ভাগ্য থাকে আৰু ভাল ল'ৰা এটাৰ লগতো তাই বিয়া হ'ব পাৰে হয় নহয় হয় পাৰে নহয় আপুনি কি ক'ব বিচাৰিছে মই বুজি পোৱা নাই এই কথাটো আপুনি শুনক মোক ক'বলৈ দিয়ক হয় কওকচোন আপোনাৰ এই সৰু ছোৱালীৰ বয়স বহুত পৰি আছে গতিকে তাই সময়ো ঢেৰ আছে মই এটা কথা ভাবিছোঁ কি জানানে আমাৰ ইয়াৰো মানে প্ৰথমতে তাক বিয়া পাতিছিলোঁ তই ছোৱালী এজনী সেই ছোৱালীজনী ঢুকাল হা কি কথা কৈছে আপুনি আপুনি শুনকচোন অঁ আমি মানে দুটাই গৈ একে কথা পাতিলোঁ যে আপোনাৰ যদি অনুমতি হয় তেতিয়াহ'লে এই আপোনাৰ ডাঙৰ ছোৱালীজনীক আমাৰ ইয়ালৈকে বিয়া কৰক তাইও উদ্ধাৰ হ'ল গতিকে সমাজেও এইবিলাক বুবু বাবা আৰু কৰিব নোৱাৰে আপুনি কি কয় বাৰু আপুনি কি কৈছে এয়া না মই ঠিকেই কৈছোঁ বাহ এইটো হ'লেতো বহুত ভাল কথা হয় নেকি অঁ তেতিয়াহ'লে আপোনাৰ অনুমতি আছেতো মোৰ পূৰা অনুমতি আছে নহয় তেওঁৰ বাৰু কি আছে তেওঁৰ কিবা আপত্তি আছে নেকি কোৱাই কৈ দে কোৱা খোলা খুলিকে কোৱা আয়ো কৈ দে নিঃসন্দেহে কৈ দে বুজি পাইছোঁ মনে মনে আছে যেতিয়া কথাটোত ছাপোৰ্ট আছে গতিকে তাই হাজবেণ্ড ঢুকাইছে যিহেতু তাই অকণ দুখ কষ্টও পাইছে গতিকে সেয়েহে আমাৰ ইয়াৰো পত্নী ঢুকাইছে গতিকে দুইটা সুকলমে আমি বিয়াখন পাতি দিওঁ 19 তাৰিখে হ'বনে বাৰু হ'ব হা তুমি বেয়া পাবা নেকি ঠিকে আছে তেতিয়া নে কি কওঁ আপোনাক যে মই কি বুলি ধন্যবাদ দিম তাকে ধন্যবাদ দিব নালাগে চবেই ঈশ্বৰৰ ইচ্ছা আপুনি সঁচাকৈ মহান